আসসালামু আলাইকুম এভৰিৱান, কেনেকুৱা খবৰ আপোনালোকৰ? সকলোৱে ইয়াত দেখিছেনে? মই ঈদৰ নাস্তা দি পেলাই চাহ খাবলৈ লৈছোঁ। আৰু তাৰপিছতে আমাৰ ছোৱালীজনীক ঈদত যে কাপোৰ লৈ দিছিলোঁ সেয়া পিন্ধি পেলাই দেখিছেনে? তাই অলপমান ভিডিঅ' বনালে। তাৰপিছতে মই আৰু এয়া টমি যাই লৈছিলোঁ কাপোৰ, এয়া আমি এইকেইটা পিন্ধি পেলাই ওলালোঁ দোকানলৈ যাবলৈ। তাৰমানে ঘৰত যিমানো বস্তু থাকক, কিন্তু দোকানৰ পৰা কিবা এটা আনি নাখালে আমাৰ মানে শান্তিয়ে নালাগে। আমি যিকোনো এটা কিবা এটা নহয় কিবা এটা খাবই লাগিব। তাৰপিছত দোকানলৈ গ'লোঁ। আমি বোলো মেগীকে আনি খাওঁ, যিহেতু মেগী আমাৰ ফেভৰেট। মেগী, পাস্তা এইবোৰ বাহিৰা বস্তু কৰিলে আমাক নালাগে, একোৱেই নালাগে। তাৰপিছতে মানুহজনেও বোলে কেইটামান আম পাৰি দিছে, যিহেতু গছত বহুত আম পকি গৈছে আৰু চব পুখুৰীত পৰি আদায় হৈ গৈছে। সেইকাৰণে সেই তলত সেইখন দি লৈছে পুখুৰীত নপৰিবৰ কাৰণে। তাৰপিছত খুব জোকাৰি দিছে, আমবিলাক পৰিলে ইমানেই ধুনীয়া ধুনীয়া আম, একদম খাবলৈ যিহে টেষ্টি, পোক নোলায় আমটোত, ইমান ভাল লাগে। কাটিলে চাব আপোনালোকে, ইমান ধুনীয়া। ইয়াত দেখিছেনে কিমান ধুনীয়া ধুনীয়া আমকেইটা। লগতে আকৌ কেঁচা আমো পৰিছে নহয়, পকা আমে অকল নহয়। সেইকাৰণে পকা আমকেইটা আমি খাবলৈ লৈছোঁ। আৰু কেঁচা আমটো বহুত টেঙা, পকাতে আকৌ ইমানেই মিঠা, আৰু কেঁচাতে একদম বেজাই টেঙা। সেইকাৰণে সেই কেঁচা আমকেইটা মই আচাৰ ভৰাবৰ কাৰণে কাটি কাটি ৰ'দত দিবৰ কাৰণে লৈছোঁ। তাৰপিছতে মই নিমখত ভৰাই থ'ম। বাই।